হয় নিশ্চয়কৈ এতিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান মুহূৰ্ত ইয়াৰ লগতে দেখা যায় ৰাজনৈতিক দলসমূহৰ যি নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা দেখিবলৈ পোৱা গৈছে আৰু মই এই মুহূৰ্তত উপস্থিত ৭৪ নং ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত বামগাঁও চাহ বাগিচাত আৰু বামগাঁও চাহ বাগিচাটো এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে অসম জাতীয় পৰিষদৰ যি প্ৰাৰ্থী অজয় তাঁতীয়ে যি নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিব পোৱা গৈছে অজয় তাঁতীয়ে যি ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত যিসমূহ বাগিচা আছে বাগিচাসমূহত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰা দেখিবলৈ পোৱা গৈছে মই তেখেতৰ পৰা আচলতে জানিব বিচাৰিম এই মুহূৰ্তত তেখেতে কি ক'ব কিমান আশাবাদী আপুনি চাওক মই অসম জাতীয় পৰিষদ দলৰ ৰঙাপাৰা সমষ্টিৰ মই প্ৰাৰ্থী আৰু প্ৰাৰ্থী হিচাপে মই যিহেতু সম্পূৰ্ণ বাগিচা গাঁও অঞ্চলত মই গৈছোঁ সকলো ৰঙাপাৰাবাসী ৰাইজে মোক আশীৰ্বাদ দিছে আৰু এটা কথা নিশ্চিত হৈ আছে যে বাগিচাৰ শ্ৰমিকৰ সন্তানক এইবাৰ ৰঙাপাৰা সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত কৰাব নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যে আঠচাৰে আন এজন হৈছে কৃষ্ণকমল তাঁতীয়ে বিজেপিৰ পৰা হেৰি কৰিছে তেতিয়া আপুনি কি ক'ব কিবা হেৰি হ'ব নেকি আপোনাৰ চাওক মই বেলেগ দলৰ কোনোবা প্ৰতিনিধিৰ বিষয়ে মই নেগেটিভ কথা মোৰ ক'বলৈ নাই মই মোৰ কথা ক'ম মই চাহ শ্ৰমিকৰ সন্তান মোৰ মাক মোৰ দেউতাক এতিয়াও বাগানত পাত ছিঙা কলম কাটা কাম কৰি আছে আপোনালোকে ধেন্দাই চাহ বাগিচাত গ'লে আপোনালোকে দেখিব এতিয়াও মোৰ মা বাগানত পাত ছিঙি আছে মই তেখেতসকলৰ কথা নকওঁ তেখেতসকলৰ যদি তেনেকুৱা ধৰণৰ আছে তেওঁলোকৰ মা দেউতাক বা তেওঁলোকৰ পৰিয়ালবৰ্গ ক'ৰবাত তেখেতসকলে ক'ব পাৰিব কৃষ্ণকমল তাঁতী ফেক্টৰ হ'ব নাই এইবাৰ চাহ শ্ৰমিক ৰাইজ যদি এতিয়া জাগি গৈছে মোৰ আশাবাদী জাগিছে সকলো বাগিচাই সকলো গাঁৱত চবতে এটাই কথা আছে যে এইবাৰ নাই কংগ্ৰেছ নাই বিজেপি এইবাৰ ৰঙাপাৰা সমষ্টিত কেৱল মাত্ৰ অসম জাতীয় পৰিষদ পানী জাহাজৰ চিনত সকলোকে ভোট দি জয়যুক্ত কৰিম অজয় তাঁতীক জিকাম বুলি সকলোৱে কৈ আছে কিন্তু কৃষ্ণকমল তাঁতীয়ে আমাৰ আগত এটা কথা কৈছিলে যে যি প্ৰাৰ্থীসমূহ আছে ৰঙাপাৰা সমষ্টিৰ AJPয়ে হওক বা কংগ্ৰেছে হওক কিন্তু থিয় হৈ মানে সপোন দেখি আছে কি ক'ব এই মুহূৰ্তত ভোট জিকাৰ মানে চাওক নিৰ্বাচনৰ সময়ত সকলো দলে সকলো প্ৰাৰ্থীয়ে নিজৰ বক্তব্য ৰাখিব মই মোৰ কথা আজি আপোনালোকে চাওক মোৰ আই মাতৃসকল আছে এখেতসকলৰ মোৰ আশীৰ্বাদ আছে এখেতসকলৰ আশীৰ্বাদতে মই আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মোৰ আশাবাদী যে মই বেলেগৰ কথা নকওঁ মই মোৰ কথা ক'ব বিচাৰিছোঁ মোৰ আই মাতৃসকলৰ আশীৰ্বাদত মই জয় লাভ কৰিম কিমানমান ভোটত আপুনি জয় লাভ কৰিম বুলি ভাবিছে চাওক এতিয়ালৈকে কেইটামান দিন এতিয়াও বাকী আছে বিভিন্ন যিবিলাক ইছ্যু আছে যিবিলাক কথা আছে আপোনালোকক কৈছোঁ যে মজুৰি বৃদ্ধিৰ সমস্যা হওক হয় নহয় তাৰপিছত আপোনাৰ ভূমিপট্টাৰ সমস্যা হওক জনজাতিকৰণৰ সমস্যা এইবিলাক কিন্তু কোনো দিনে বিজেপিয়ে কিন্তু এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত কোনো বিশেষ ভূমিকা গ্ৰহণ নকৰিলে যাৰ কাৰণে আজি আমাৰ আই মাতৃসকল ক্ষোভিত আছে তেওঁলোকে বহুত কষ্টত আজি বাগানত কাম কৰি আছে 8 ঘণ্টা হাড় ভাঙা কষ্ট কৰাৰ পিছত তেওঁলোকে যি প্ৰাপ্য মজুৰি আজি পোৱা নাই যাৰ কাৰণে তেওঁলোকে আজি কষ্টত আছে তো আজি মই শ্ৰমিকৰ সন্তান হিচাপে তেওঁলোকৰ ওচৰত আহিছোঁ তেওঁলোকে যথেষ্ট মোক আশীৰ্বাদ কৰিছে আৰু এটা কথা ক'ব বিচাৰিছোঁ আজি চাওক মই কিমান ভোটত জিকিম এইটো কথা নহয় মোৰ আই মাতৃসকলে মোক যথেষ্ট আশীৰ্বাদ দিছে এইটো মূল কথা হয় ইতিমধ্যে দেখিবলৈ যে বিজেপিৰ পৰা যে বহুতো হাই প্ৰফাইল মানুহ আহি পেলাই প্ৰফাইল নেতা আহি তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে আপোনাৰ কিবা ফেক্টৰ হ'ব নেকি চাওক ইয়াত হাই প্ৰফাইল নেতাৰ ইয়াত কোনো কাম নাই চিধা কথা ক'লে কাম নাই ইয়াত খাটি খোৱা শ্ৰমিকৰ ল'ৰা লাগিব আৰু মই খাটি খোৱা শ্ৰমিকৰ সন্তান হয় সেইকাৰণে মই চাওক মই ডাইৰেক্ট আহিছোঁ মই বাগিচাত আছোঁ মই চাহ শ্ৰমিক সন্তান হিচাপে মোক আঁকোৱালি লৈছে মূল প্ৰতিদ্বন্দ্বী কোন হ'ব আপোনাৰ মূল প্ৰতিনিধি মই আগতেও কৈছোঁ ইয়াত কংগ্ৰেছ ফেক্টৰ নহয় বিজেপিৰ যিহেতু চৰকাৰ আছিলে বিজেপি আৰু AJPৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হ'ব আজি আপোনালোকে নিজেও দেখিছে আপোনাৰ ৰঙাপাৰা সমষ্টিত যদি জিকে আপুনি কি কৰিম বুলি ভাবিছে চাওক ইয়াত বহুত স্কোপ আছে ৰঙাপাৰা সমষ্টিত বিভিন্ন সমস্যা আছে মই আজি যিটো বাগানত আছোঁ সেই বাগানটোৰ আজি বানপানীৰ সমস্যা আছে ইয়াত বানপানী হয় বৰষুণৰ দিনত তো বানপানীৰ সমস্যাৰ ক্ষেত্ৰত মই ইয়াত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ক্ষেত্ৰত মই কাম কৰিম আৰু দ্বিতীয় কথাটো হৈ গ'ল ইয়াত নিবনুৱা সমস্যা শিক্ষিত নিবনুৱা বহুত আছে পঢ়া শুনা ল'ৰা ছোৱালী বহুত আছে কিন্তু তেওঁলোকে উপযুক্ত তেওঁলোকৰ সংস্থাপন নোহোৱাৰ কাৰণে হয়তো বাহিৰত যাব লগা হৈ আছে তো সেইবিলাকৰ ক্ষেত্ৰত মই কাম কৰিম এয়া আছিল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী
অজয় তাঁতীয়ে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যিসমূহ ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত যিসমূহ চাহ বাগিচা আছে চাহ বাগিচাসমূহতে আচলতে দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে আচলতে যি 1,58,000 যি ভোটাৰ আছে ৰঙাপাৰা সমষ্টিৰ 1,58,000 ভোটাৰৰ ভিতৰত কিন্তু সৰ্বাধিক ভোটাৰ আছে কিন্তু চাহ জনগোষ্ঠীয় আদিবাসী লোকসকল আৰু এই চাহ জনগোষ্ঠীয় আদিবাসী লোকসকলে কিন্তু এই ভোটাৰসকলৰ প্ৰাৰ্থীসকলৰ ভৱিষ্যত নিৰ্ণয় কৰিব।